কোনো ধৰণৰ ডকুমেণ্টছ আপলোড নকৰাকৈ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ চাৰ্টিফিকেটখন আপুনি নিজৰ মোবাইলৰ পৰাই 2 মিনিটৰ ভিতৰত কেনেকৈ ৰিনিউৱেল বা যদি ৰেজিষ্ট্ৰেশ্যন কৰিবলগীয়া আছে তো কেনেকৈ কৰিব পাৰিব তাৰ বিষয়ে আজি এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। তো ইয়াৰ কাৰণে প্ৰথম আপোনালোকে নিজৰ মোবাইলতে ব্ৰাউজাৰ এটা খুলি ল'ব আৰু ব্ৰাউজাৰটো খুলি তাত চাৰ্চ কৰিব সেৱা সেতু। তো সেৱা সেতু বুলি চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো প্ৰথম আপোনালোকে লগইন এণ্ড ৰেজিষ্টাৰত গৈ আপোনালোকে নিজৰ সেৱা সেতু একাউণ্টটো লগইন কৰি ল'ব আৰু লগইন কৰি লোৱাৰ পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহিব। তো ইয়াত সাৰ্ভিস অল এপ্লিকেশ্যন ডেলিভাৰ্ড এপ্লিকেশ্যন তো ইয়াত আপোনালোকে সাৰ্ভিসত ক্লিক কৰিব আৰু সাৰ্ভিসত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত পিছৰ পেজটো এনেদৰে আহি যাব। তো ইয়াত আপোনালোকে অল সাৰ্ভিসত গৈ সাৰ্চ বাৰত ক্লিক কৰিব এমপ্লয়মেণ্ট এক্সচেঞ্জ। তো এমপ্লয়মেণ্ট এক্সচেঞ্জ বুলি সাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত পিছৰ পেজটো এনেদৰে আহিব। ইয়াত যোনটো একেবাৰে তলত আহিছে ৰিনিউৱেল অফ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড অফ এমপ্লয়মেণ্ট চেকাৰ ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ বুলি যোনটো আহিছে আপোনালোকে ইয়াতে ক্লিক কৰিব। ইয়াত যোনটো এপ্লাই অপশ্যন আছে আপোনালোকে এপ্লাইত ক্লিক কৰিব আৰু এপ্লাইত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহিব। ইয়াত যোনটো এপ্লাই উইথ আধাৰ যোনটো অপশ্যন আছে আপোনালোকে ইয়াতে ক্লিক কৰিব আৰু এপ্লাই উইথ আধাৰত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰত আপোনাৰ যোনটো এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াত আপোনালোকে দিব লাগিব। তো আপোনালোকৰ নিজৰ এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াত দিব আৰু দি তলত যোনটো নেক্সটৰ অপশ্যন আছে আপোনালোকে নেক্সটত ক্লিক কৰিব আৰু নেক্সটত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো আপোনালোকৰ যোনসকলে এমপ্লয়মেণ্ট এক্সচেঞ্জখন বনাইছে আৰু তেওঁলোকৰ যাৰ ডেটটো আপোনালোকৰ এতিয়ালৈকে ফেইল হোৱা নাই বা ফেইল হোৱা যদিহে এমাহ হৈছে তেওঁলোকে কোনো ধৰণৰ ডকুমেণ্টছ আপলোড কৰিব নালাগে। তো ডাইৰেক্ট আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জত যোনটো চাৰ্জ দিব লাগে অনলাইন চাৰ্জ এটা কাটিব লাগে সেই চাৰ্জটো কাটিলেই হৈ যাব। বাকী আপোনালোকৰ গোটেই ডিটেইলছখিনি এনেদৰে আহিব আৰু যদি আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ডেটটো পাৰ হোৱা প্ৰায় 3 মাহমান হৈ গৈছে তেতিয়া আপোনালোকে গোটেই ডিটেইলছখিনি আপোনালোকে পূৰাব লাগিব আৰু ডকুমেণ্টছখিনিও আপলোড কৰিব লাগিব। তো মই যোনগৰাকী মানুহৰ চাই আছোঁ তেওঁ ডেটটো পাৰ হোৱা বৰ বেছি দিন হোৱা নাই 20 দিনমান হৈছে। তো তেওঁৰ একো ফিল আপ কৰিবলগীয়া হোৱা নাই গোটেই ডিটেইলছখিনি ইয়াত আহিয়ে গৈছে। তো ইয়াত আপোনালোকে দুটা অপশ্যন আছে প্ৰিণ্ট মেক পে'মেণ্ট। ইয়াত যোনটো মেক পে'মেণ্টৰ অপশ্যন আছে আপোনালোকে মেক পে'মেণ্টত ক্লিক কৰিব। মেক পে'মেণ্টত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যোনটো ৰেজিষ্ট্ৰেশ্যন কৰা চাৰ্জ হয় সেই চাৰ্জটো আপোনালোকে ইয়াত কটাব লাগিব। ইয়াত পে' নাওত ক্লিক কৰিব আৰু পে' নাওত ক্লিক কৰাৰ পিছতে অকণমান সময় আপোনালোকে ইয়াত ৱেইট কৰিব লাগিব আৰু ৱেইট কৰাৰ পিছত পিছৰ পেজটো এনেদৰে আহিব। যেতিয়া আপোনালোকে কনফাৰ্ম পে'মেণ্টটো পে' কৰি দিব তাৰ পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহিব। তো এনেকৈ অহাৰ পিছতে আপোনাৰ যোনটো এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰিনিউৱেল বা ৰেজিষ্ট্ৰেশ্যন হয় সেই ৰেজিষ্ট্ৰেশ্যনটো ইয়াত সম্পূৰ্ণ হৈ যাব। তো ইয়াত আপোনালোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফৰ্ম পূৰাব নালাগে আৰু ডকুমেণ্টছো আপলোড কৰিব নালাগে। তো আপুনি নিজৰ মোবাইলৰ পৰাই আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যোনখন চাৰ্টিফিকেট হয় সেই চাৰ্টিফিকেটখন এনেদৰে ৰিনিউৱেল বা ৰেজিষ্ট্ৰেশ্যন যদি কৰিবলগীয়া থাকে তো কৰিব পাৰিব। ইয়াত তললৈ গৈ আপোনালোকে আপোনাৰ যোনটো এমপ্লয়মেণ্ট এক্সচেঞ্জৰ চাৰ্টিফিকেট হয় সেই চাৰ্টিফিকেটটো এনেদৰে ইয়াৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। তো বন্ধু বান্ধৱীসকল আপোনালোকেও এনেদৰে আপোনাৰ যোনখন এমপ্লয়মেণ্ট এক্সচেঞ্জৰ চাৰ্টিফিকেট হয় সেই এমপ্লয়মেণ্ট এক্সচেঞ্জৰ চাৰ্টিফিকেটখন এনেদৰে আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো কৰিব পাৰিব।